জয়গুৰু শংকৰদেৱৰ সম্পৰ্কে মোৰ বন্ধুবৰ সুনীল সিনহা ডাঙৰীয়াই বঙালী ভাষাত তেখেতৰ সম্পৰ্কে লিখিবলৈ যিটো প্ৰয়াস কৰিছে মই অতিকৈ আনন্দিত হৈছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেতৰ এই কাম ফেৰা ছাকচেছফুল হয় আৰু গোটেই মানে ৱেষ্ট বেংগলতে বঙালী সাহিত্যৰ এটা আপুৰুগীয়া সম্পদ হৈ উঠে। আচলতে শংকৰদেৱৰ সম্পৰ্কে জানিবলগীয়া বহুত কথা আছে। তেওঁ একেধাৰে নাট্যকাৰ, গীতিকাৰ, প্ৰযোজক আৰু তেখেতৰ যিটো একাশৰণ নাম ধৰ্মৰ জৰিয়তে গোটেই সমাজখনকে যে এটা শ্ৰেণীত বিভাজিত কৰিব বিচাৰিছিলে সেইটো তেওঁ বহু ক্ষেত্ৰত ছাকচেছফুল হৈছে। আৰু আমি আমাৰ যিবিলাক সত্ৰ নামঘৰ বিশেষকৈ অসম প্ৰদেশত যিখিনি বিভিন্ন ঠাইত সত্ৰ সাজিছে, নামঘৰ সাজিছে, সেই সত্ৰ আৰু নামঘৰৰ জৰিয়তে তেওঁলোকে শংকৰদেৱ গুৰুজনাই প্ৰথম ল'ৰা ছোৱালীৰ পৰা আদি কৰি বৃদ্ধ বনিয়ালৈকে তেওঁ ধৰ্ম শিক্ষা, একাশৰণ নাম ধৰ্ম প্লাছ তাৰ লগে লগে কৃষ্ণ সংস্কৃতিৰ সম্পৰ্কে যি অৱধাৰণা তেওঁ দিছিলে এইখন মানে অতীতত যি আমাৰ উচ নিচ বা অস্পৃশ্য পৃশ্য যিটো ব্যৱধান প্ৰচলিত আছিল সেইটো তেওঁ সম্পূৰ্ণৰূপে মূৰ কৰিবৰ কাৰণে সক্ষম হৈছিল। আৰু তেওঁ কেইবাখনো কিতাপ লিখিছে, কীৰ্তনখন লিখিছে আৰু তেওঁৰ প্ৰধান শিষ্য মাধৱদেৱ ডাঙৰীয়া তেওঁ এজন ভাল তেওঁৰ লগে লগে নামঘোষাখন তেওঁ গ্ৰহণ কৰিছে যিখন আজি সৰ্বত্ৰ চৰ্চা হয়। প্ৰত্যেকখন নামঘৰ সত্ৰতে এইটো পুৱা সন্ধিয়া এইটো চৰ্চা হয়। আৰু তাৰ লগে লগে শংকৰদেৱ অকল ধৰ্মীয় যি অনুভূতি সেই অনুভূতিতে তেওঁ নাছিল, তেওঁ তাৰ লগে লগে তেওঁ যে এজন ভাল এণ্টাৰপ্ৰেনাৰ আছিল, তেওঁ এজন ভাল গায়ক আছিলে আৰু তেওঁ বৃন্দাবনী গাৰ্ডেন বা বৃন্দাবনী বস্ত্ৰ যিখন আমাৰ তৈরি কৰিছিলে প্ৰায় 600 ফুট লম্বা 7 ফুট বহলৰ যিটো কৰিছিলে সেই সময়ত প্ৰায় 750 মহিলাৰ দ্বাৰা বৰপেটা সুন্দৰদিয়া যিটো আমাৰ সত্ৰ আছে সেই সত্ৰ তেওঁ সেইটো সাজি উলিয়াইছিলে। আৰু সেই বৃন্দাবনী বস্ত্ৰ ব্ৰিটিছৰ সময়ত অসমত মানে যেনে তেনেকৈ পৰি আছিলে, ইমান এটা আপুৰুগীয়া বস্তু বেয়া হৈ যাব বুলি ভাবিয়েই ব্ৰিটিছসকলে ইয়াৰ পৰা নি তেওঁলোকে ব্ৰিটিছ মিউজিয়ামতো অতি সুন্দৰভাৱে ৰাখিছে। আৰু আজি ক'বলৈ মই ভাল পাইছোঁ এইটোৱেই যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বৃন্দাবনী বস্ত্ৰখন অহা বছৰলৈ 1.5 বছৰৰ কাৰণে অসমলৈ আনিব, যাতে আমাৰ অসমৰ জনসাধাৰণে সেইখন প্ৰত্যক্ষভাৱে চাব পাৰে, পঢ়িব পাৰে আৰু প্ৰত্যক্ষ কৰিব পাৰে। আৰু সেইটো আকৌ ঘূৰি যাবগৈ, কাৰণ আমাৰ ইয়াত বৈজ্ঞানিকভাৱে তৈরি কৰিব পৰা ঘৰ এতিয়ালৈকে হৈ উঠা নাই। যদি অদূৰ ভৱিষ্যতে তেওঁলোকে বনাব পাৰে তেতিয়াহ'লে হয়তো অসমতে থাকি যাব, কিন্তু মই ভাবোঁ এটা আপুৰুগীয়া বস্তু অসমত থাকিলে বেয়া হৈ যাব পাৰে আৰু সেইটো কাৰণে একচুৱেলি ব্ৰিটিছ মিউজিয়ামত থাকিলেও আমাৰ আপত্তি নাই, যিহেতু সেইটো আমাৰ সম্পত্তি। আৰু দ্বিতীয়তে তেওঁ এজন ভাল এণ্টাৰপ্ৰেনাৰ আছিলে। এণ্টাৰপ্ৰেনাৰ ইন দি চেন্স আপোনাৰ যে 750 মহিলাক তেওঁ একগোট কৰিছিলে সেই বৰপেটা ডিষ্ট্ৰিক্ট আনডিভিজুৱেল, তেতিয়া প্ৰায় 1540 চন মানৰ কথা এইটো। সেই সময়ত ইমানখিনি 14টা মানুহ একগোট কৰি তেওঁ ভাগে ভাগে কেনেকৈ ৰং দিব লাগে, কেনেকৈ লিখিব লাগে, কেনেকৈ ছবিটো আঁকিব লাগে, তেওঁ যিখিনি আঁকি দিছিলে সেইখিনি শিকাবৰ কাৰণে প্ৰায় 6 মাহ সময় লৈছিল, প্ৰত্যেককে ট্ৰেইনিং দিছিলে। আৰু তেওঁ যে চিয়াহী, যিটো চিয়াহীৰে সেই বস্তুটো লিখিছে সেই বস্তুটো তেওঁ নিজে তৈয়াৰ কৰিছিল। আৰু সেই চিয়াহীত যাতে কোনো পোক পৰুৱাই আহি আক্ৰমণ কৰিব নোৱাৰে, এই বৃন্দাবন বস্ত্ৰখন যাতে পুতি বা ধ্বংস কৰিব নোৱাৰে, বেয়া কৰিব নোৱাৰে, তাৰ কাৰণে তেওঁ নিজে জড়িবুটিৰে মানে প্ৰাকৃতিকভাৱে তেওঁ
শিলিখা তাৰপিছত আৰু বেল এনেকৈ বহুত জাতীয় বস্তু কেৰেজি এনেকুৱা বহুত বস্তু লগাই তেওঁ যিটো মানে মেডিচিন তৈয়াৰ কৰিছিল আৰু শিলিখাৰ পৰা যিটো ৰং আপুনি চাব এতিয়া শিলিখা ৰংটো বেছিভাগ আমাৰ এই বন্যপ্ৰাণী বস্ত্ৰখনত সেই শিলিখা ৰংটো আছে আৰু সেই শিলিখা ৰং কোনোদিন নাযায় কোনোদিন শুকাই নাযায় বেয়া হৈ নাযায় গতিকে তেওঁ এনেকুৱা ধৰণৰ বৈজ্ঞানিকভাৱে আজিৰ পৰা 500 বছৰ আগত তেওঁ যি ধৰণে পেলাইছে তেওঁ সঁচাকৈ বৰ আচৰিত কথা আৰু বৈজ্ঞানিক ভিত্তিত বহুতেই মানে মানিবলগীয়া কথা এইটো গতিকে আমি আশা কৰিছোঁ এই ভৱিষ্যতে এইটো বস্তু থাকি যাব আৰু শংকৰদেৱৰ যিটো নীতি আদৰ্শ আমাৰ মাজত এইটো আমাৰ অসমীয়া সমাজত আছে আৰু মই বিশেষকৈ শেষত আকৌ মই চিনা ডাঙৰীয়াকে মই কৈছোঁ যে বঙালী ভাষাত জেনেৰেলি আমাৰ শংকৰদেৱৰ সম্পৰ্কে যিটো তেওঁ লিখিবলৈ লৈছে সেইটো পৰা আছে খুব ভাল কথা হৈছে কাৰণ অকল বঙালীতে নহয় গোটেই ভাৰতবৰ্ষৰ যিমান ৰাজ্য আছে সেই ৰাজ্যবিলাকতো এইটো যাব অলৰেডি পৃথিৱীৰ বহু ঠাইত লণ্ডন আমেৰিকা ইংলেণ্ড আদি এইবিলাকত আমাৰ তেওঁ সম্পৰ্কে লিখনিবোৰ গৈছে তেওঁ অলৰেডি লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াই যেতিয়া সম্বলপুৰৰ পৰা অসমলৈ আহে তেতিয়া তেওঁ দেখিলে যে আমাৰ গুৰুজনাক মণিকূটৰ ভিতৰত বন্দী কৰি ৰাখিছে কোনো ওলাবলৈ নিদিয়ে তেওঁৰ বিষয়ে লিখিবলৈ নিদিয়ে তেওঁৰ সম্পৰ্কে গুণানুকীৰ্তন কৰিবলৈ নিদিয়ে কোনো মিটিং কৰিবলৈ নিদিয়ে কাৰণ কিয় এটা শ্ৰেণী এনেকুৱা মানে গৰা শ্ৰেণী আছিলে যিটো শ্ৰেণী নেকি শংকৰদেৱক নিজৰ মাজত ৰাখিবলৈ চেষ্টা কৰিছিলে তেওঁ বাহিৰলৈ ওলাই অনাৰ কাৰণে চেষ্টা কৰা নাছিল কিন্তু 1940 চনৰ পৰা 1935 চনৰ পৰা লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াই তেওঁৰ সম্পৰ্কে ধাৰাবাহিকভাৱে পেপাৰে পত্ৰে অৰুণোদয় আদিত লিখি শংকৰদেৱৰ সম্পৰ্কে যিখিনি তেওঁৰ গুণৰাজি বা তেওঁ যিখিনি কৰি থৈ গ'ল একোখন নাম ধৰ্ম সম্পৰ্কে নাম তেওঁৰ যি কিতাপ বা তেওঁৰ যিখিনি মানে কীৰ্তনকে ধৰি যিখিনি কিতাপ তেওঁ লিখিলে সেইখিনি বা তেওঁ যি 10খন নাটক লিখিছে সেই নাটকৰ যিখিনি প্ৰাৰম্ভিক বা নাটক যিভাৱে তেওঁ মানুহ দেখুৱাইছিলে হেৰি আপোনাৰ সত্ৰবিলাকত তেওঁ ভাওনা প্ৰদৰ্শন কৰি মানুহ আকৰ্ষণ কৰিছিলে এই সকলো কথা যেতিয়া আমি পোহৰলৈ আহিল তেতিয়া গুৰুজনাৰ বিষয়ে ছবি শংকৰদেৱ আমাদের শংকৰদেৱ গুৰুজনা যে নাকি একস্বর নাম ধর্ম নিয়ে একটা অপরিচিত জাতি অস্পৃশ্য জাতি জাতিকে মানে একগোট করে খাড়া করে শিক্ষাদান কৰিছিল আৰু গোটেই সম্পূৰ্ণ এছামবাসীকে একটা বাৰ্তা দিয়ে একোখন নাম ধৰ্মৰ থৈ ভগৱানে কৃষ্ণ সংস্কৃতিৰ ওপৰে তেওঁ যি আলোকপাত কৰিও সেটা নিয়ে আজি শংকৰদেৱৰ যে আদৰ্শ সেই আদৰ্শটো আসামে কিন্তু এখনো পৰিপূৰ্ণভাৱে সমস্ত ৰাজ্যই এই পালন করতে চলেছে বেঙ্গল একচুয়ালি ভূপেন হাজৰিকা দেৱ আমাৰ যি গায়ক ছিল আর কি এই আসাম থেকে গিয়ে অনেক দিন আসামে যত দিন ছিল তার থেকে বেশি ভূপেন হাজৰিকা হিয়ার আমুঠো হয়েছিল বাঙালি থাকিয়ে অনেক গান ভালো ভালো গান গাই সেখানে দিন কাটাতো পুরা ঠিক সেরকম শংকৰদেৱকো যদি ওয়েস্ট বেঙ্গল বাঙালি সাহিত্য বাঙালি সংস্কৃতি যিবিলাক লোক আছে আপনার সংস্কৃতির সঙ্গে জড়িত যারা মহান পুরুষ ওয়েস্ট বেঙ্গলে রয়েছে ওরাই যদি শংকরদেবকেও যদি অন্তত সাহিত্যিক বা সংস্কৃতিতে যদি জড়িত করতেন তাহলে শংকরদেবের নামটাও সেখানে থেকে যাবে সেটা আশা নিয়ে আমি পুরো ওয়েস্ট বেঙ্গলকে আমি আহ্বান জানাচ্ছি যে আপনারা আমাকে হেল্প করুন শংকরদেবকে একটু তুলে ধরুন।